সেই গাইছ জাষ্ট ৰূপে উঠিলোঁ। এতিয়া আমি উত্তৰ ফালৰ পৰা দক্ষিণ ফালে যাম। ৰাতিপুৱা দক্ষিণ ফালে আমি টিকেট কাটিছোঁ একেলগে, মানে এটা কাউণ্টাৰতে। সেইটো ফালে আহোঁতে মানে ৰাতিপুৱা আহিলোঁ উত্তৰ ফালে, কিন্তু তেতিয়া সুবিধা নাছিল কেমেৰা ভালকৈ উঠাৰ কাৰণে। গ্লাছৰ কাষত নাছিলোঁ, কিন্তু এতিয়া মানে গ্লাছৰ কাষত বঢ়িয়াকৈ মানে ফ'কাছ কৰিব পাৰি। চ' এতিয়া উঠাই আছোঁ। কাষত মানুহ বহুত আছে, গতিকে মই নিবিচাৰোঁ তাহাঁতৰো প্ৰব্লেম হোৱাটো। গতিকে অলপ লাহে লাহে কৈ যাম মই কথাবোৰ, আৰু দেখুৱাই যাম গোটেই দৃশ্যবোৰ A to Z। চাই থাকক। জাহাজ মাজত আছে নদীৰ। জাহাজত উঠি ভাল লাগে, কিন্তু মানে মই ভাল পাওঁ, বাকী তোমালোকে কি নাজানো, কিন্তু ভাল লাগে আৰু উঠি কিনে। তাৰ কাৰণে অলপ চাই আছোঁ। এইফালে অলপ বেছিকৈ মনোযোগটো যাই আছে, তাৰ কাৰণে ভিডিঅ'টো এইফালে কৰা যাই আছে। তথাপিতো ভালকৈ দেখুৱাই যাম। আৰু এটা পাৰৰ পৰা আনটো পাৰ যাবলৈ তাৰ মানে বেছি টাইম নালাগে, মানে যাওঁতে 8 মিনিট লাগিছে, এতিয়াবা কিমান লাগে দেখা যাব। জুম কৰি কৰি চাই ভাল লাগে কিবা এটা, মানে নিজে দেখাৰ লগতে আপোনালোকক যাতে দেখাব পাৰোঁ, সেইটো বিচাৰোঁ আৰু তাৰ কাৰণে জুম কৰি। মোবাইলত উঠাইছোঁ, DSLR লৈ যোৱা নাই, মানে DSLR নাই একচুৱেলি, মোবাইলতে আৰু সকলোখিনি কৰোঁ। এডিটিং হওক বা চবখিনি আৰু মোবাইলতে। আকৌ এবাৰ জাহাজখন দেখালোঁ, মানে নিজেও চালোঁ আৰু তোমালোককো দেখালোঁ। যিবোৰে মোৰ ভিডিঅ' চাইছে সেইবোৰকো দেখালোঁ। মানে পানীদি গ'লে সাঁতুৰিব জানিব লাগে, মই কিন্তু নাজানো, তথাপিতো জাহাজত উঠি ভাল পাওঁ। এতিয়া যাই আছোঁ আমি লাহে লাহে। একচুৱেলি লাহে লাহে নহয়, এনেই ফেৰী দি যাব লাগিলে আধা ঘণ্টামান লাগে, কিন্তু ৰূপেদি গ'লে 8 মিনিটতে পাই যায়। আৰু তোমালোকক কোৱাই নাই, যোনে যোনে চাই আছে মানে কোৱাই নাই যে ইয়াত টিকটৰ মূল্য কিমান। মানে আহা ডাইৰেক্ট যদি টিকেটটো কিনিব বিচাৰা, তেতিয়াহ'লে একেলগে মানে আহা যাহাতে 100ত পাই যায়। কিন্তু অকল যদি যাব বিচাৰা বা অকল যদি আহিব বিচাৰা 60 ৰুপি, মানে 60 টকা দিব লাগিব, 10 টকা এটা বেছি। আমি 3জন আহিছোঁ, 3জনে একেলগে টিকেট কাটিছিলোঁ এটা কাউণ্টাৰতে। গতিকে আমি 300 টকা দি কিনে 3জনে আহোঁতে যাওঁতে টিকেট কাটিছোঁ 300 টকা দি। এতিয়া সম্পূৰ্ণ মাজভাগ পাম আৰু এতিয়া অলপ আগত কিবা এটা আছে দেখুৱাম, ৰৈ থাকক। আৰু মই এটা মাজতে কথা কওঁ, মানে মোৰ কথাবিলাক অলপ কথিত টাইপৰ, গাঁৱতে জন্মগ্ৰহণ কৰা যিহেতু, গতিকে সেনেকুৱাই আৰু। আহি আছে গাইছ, যিটো দেখাম বুলি কৈছোঁ। অলপ টাইম ৱেইট কৰা গাইছ, মানে অলপ ধীৰে ধীৰে যাই আছে, পামেই আৰু অলপ চাবাৰ কৰোঁ। ধৈৰ্য্যৰ ফল মিঠা বুলিয়ে কয় যিহেতু। বহুত লাহে লাহে যায়, মানে হেৰিৰ তুলনাত লাহে লাহে নহয়, তথাপিতো মানে অলপ লাহে লাহে যোৱা যেন অনুভৱ হয়। এইটো যিটো দেখাম বুলি কৈছোঁ আহিয়ে পোৱা নাই, সম্পূৰ্ণ মাজত আছে। সেইটো এটা দ্বীপ, যিটোত মন্দিৰ আছে, যিটো সকলোৱে জানে, মানে আমাৰ গুৱাহাটীবাসীয়ে জানে, আমাৰ অসমবাসীয়ে জানে। এটা স্মল দ্বীপ হিচাপে ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ। আমি ওপৰৰ পৰা চাম আজি। একচুৱেলি তাতে নামিব পৰা ব্যৱস্থা থাকিলে নামি কেনে আমি দেখুৱালোঁ হয়, কিন্তু নামিব পৰা ব্যৱস্থা কৰা নাই, গতিকে ওপৰৰ পৰাই চাম। একদম জুম কৰি চাব লাগিব এইটো। সেইফালে এটা ৰূপে গ'ল, মানে দক্ষিণ পাৰৰ পৰা উত্তৰ ফালে যোৱা ৰূপেটো গ'ল। আমি উত্তৰ পাৰৰ পৰা দক্ষিণ ফালে আহি আছোঁ। এইটো উমানন্দ, মই আগতে দেখাই নাছিলোঁ, এইবাৰে প্ৰথম। তাকো ওপৰৰ পৰা এটা ভাল লাগে, এটা স্মল দ্বীপ, দ্বীপতে আছে মঙ্গল মন্দিৰটো। বেলেগ একো ঘৰ নাই ইয়াতে, মই দেখাত মানে বেলেগ একো ঘৰ দেখা পোৱা নাই। প্ৰত্যেকটো ৰূপেদি গ'লে প্ৰত্যেকটো পষ্টেদি, যেনেকৈ আমি গাড়ীত গ'লে স্পীড ব্ৰেকাৰ ৰাখিলে ইয়াতে কিবা এটা জোখা ৰাখায় না, সেনেকুৱাকৈ ৰূপেত গ'লেও প্ৰত্যেকটো পষ্টতে কিবা এটা জোখা ৰাখায়।
ওপৰৰ পৰা যেন নামি আহিছোঁ একদম ভালো লাগে দিয়াচোন মানে চেৰকিত উঠাৰ দৰে ৰাসলীলাত যেনেকুৱা চেৰকিত উঠে চেৰকিত উঠিলে ওপৰৰ পৰা যেনেকৈ মানে তলফালে নমাই দিয়ে কিবা এটা ভয় লাগে সেনেকুৱা ইয়াতো মানে ওপৰৰ পৰা যেন তলফালে আমি গ'লোঁ সেনেকুৱা খন্তেক মুহূৰ্তৰ কাৰণে কিন্তু বহুত টাইমৰ কাৰণে নহয় খন্তেক মুহূৰ্তৰ কাৰণে একচুৱেলি গাইছ মই এটা কথা ক'ব বিচাৰিছোঁ মই আগতে এনেকুৱাকৈ ব্লগ বনায়ো পোৱা নাই মানে ইউটিউব চেনেলো নাছিল আৰু চেষ্টাও কৰা নাছিলোঁ চ' প্ৰথমবাৰ নিজৰ ভইচেৰে কৈছোঁ সেইটো ভাল নালাগিবও পাৰে কমেণ্ট কৰি ক'ব যদি ভাল লগা নাই মোৰ ভইচটো তেতিয়াহ'লে আপডেট কৰিম এডিট কৰিম প্ৰয়োজন হ'লে তথাপিতো মানে ট্ৰাই কৰিম আমিতো কিতাপত পাইছোঁৱে চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰিলে কঠিন কামো সহজতে কৰিব পাৰি গতিকে চেষ্টা কৰিম ময়ো ওপৰৰ পৰা কিবা এটা ভাল লাগে যেন ওপৰত আমি একদম বিল্ডিংটোৰ মাজত আছোঁ মাজৰ পৰা অলপ ওপৰ মানে সেইকাৰণে সেইটো লেভেলত আছোঁ আমিতো হেৰি ক'বই পাৰিছোঁ তোমালোকক বিজুলী বাঁহৰ ওপৰত দি গৈছোঁ আমি এই ৰূপেৰ তলত মানে বিজুলী আছে একচুৱেলি সেইটোত ওপৰত দি আমি গৈছোঁ চৰি গাইছ মোৰ ভইচটো সম্পূৰ্ণৰূপে ওলাব পৰা নাই মানে ছাইডত বহুত মানুহ আছে মই যদি জোৰে জোৰে কওঁ তেতিয়াহ'লে তাহাঁত অলপ প্ৰব্লেম ফেচ হ'ব তাহাঁতৰ গতিকে মই সেইটো নিবিচাৰোঁ মোৰ কাৰণে কোনোবাৰ প্ৰব্লেম হোৱাটো গতিকে মই লাহে লাহে কৈছোঁ আপোনালোকে নিশ্চয় শুনা পাব এতিয়া আমি পামেই আৰু সেইটো পাৰ পালোঁৱেই মানে আমাৰ দক্ষিণ পাৰ পালোঁৱেই আৰু এটা কথা কওঁ যিটো মানে বট টিকেট সেই বট টিকেটটো আহোঁতে যাওঁতে দুটা যিহেতু থাকিবই মানে টিকেট কটা তাতে কিন্তু ভেলিডিটি এটা আছে মানে 3 ঘণ্টা অনলি 3 ঘণ্টাতকৈ তুমি যদি বেছি টাইম কৰা তেতিয়াহ'লে আৰু তোমাৰ সেই হেৰিটো এক্সপাইৰী টাইমটো ফেইল হৈ যাব গতিকে আমি বহুত টাইম পাই যাওঁতে 8 মিনিট বা 10 মিনিট আহোঁতে 10 মিনিট বাকীখিনি 2 ঘণ্টা বা আঢ়ৈ ঘণ্টা 1 ঘণ্টাতকৈ বেছি টাইম পায় সেইখিনি টাইম ভালকৈ আৰামছে কৰিব পাৰি আমি উত্তৰ ফালে থকা যিটো ধুনীয়া মন্দিৰ দৌলগোবিন্দ মন্দিৰ চাই আহিছোঁ মই দৌলগোবিন্দ মন্দিৰৰো কিছু ভিডিঅ' আপলোড কৰিম কিন্তু লাহে লাহে কৰিব লাগিব কাৰণ আজি যিহেতু এইটো কৰিছোঁ কালি সেইটো কৰিম একেলগে কৰিবও নোৱাৰোঁ আৰু পচিবলো নহয় এডিট কৰা অলপ ভালকৈ কৰা অলপ টাইম লাগে গাইছ ইয়াতে বহুত টাইম ৰখাব মানে যাওঁতেও তেনেকুৱাকৈ অলপ টাইম ৰখাইছে মই যাওঁতেতো ভয়ে খাইছিলোঁ ভাবিছিলোঁ তেলে নহ'ল নেকি ৰূপে ক'ব গ'লে তেলেদি নচলায় তথাপিতো কিবা এটা ভয় লাগি গৈছে সেইখিনি মানে শ্ল' নি থাকে লাহে লাহে যেন ফাঁচা বুলি ভাবিছিলোঁ প্ৰথমতে গাড়ী যেনেকৈ ফাঁচি ৰয় মাজতে পালোঁ লাহে লাহে পালোঁ আৰু গাইছ কিবা যদি ভুল হৈছে মোৰ ব্লগ কওঁতে মোৰ কথাখিনিত চ' মাফ কৰি দিব মোৰ প্ৰথম ভিডিঅ' যিহেতু আৰু কিবা যদি ভুল দেখাও পাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত ক'ব এতিয়া তলত আহি পালোঁ তলৰ পৰা কেনেকুৱা লাগে অলপ দেখুৱালোঁ এতিয়া বাই বাই